guys, good morning. Welcome back to my channel. আশা কৰিছো আপোনালোক ভালে আছে, ময়ো ভালে আছো। যে আৰু এটা ভিডিও লৈ আহিলো আপোনালোকৰ মাজত। ৰাতিপুৱা উঠি চাহ খালো, ৰুটি বনাইছিলো, ৰুটি চাহ খালো, খাই লৈ নহয় ইয়াতে থিয় হৈ আছো। আজিকালি তো ৰদত ভাল লাগে নহয় হৈ আৰু এইখিনিত নহয় ৰদটো ওলাই ৰাতিপুৱা 10-5 মিনিট মান থিয় হওঁ, তাৰ পিছত কাম চাম কৰো আৰু আহক দেখাই আছো। ধুনীয়া ধুনীয়া ফুল ফুটিছে চাদৰ ওপৰত, ইমান ধুনীয়া লাগিছে নহয় ফুলবিলাক। চাহ খালো, ৰুটি দি চাহ খাইছো, সেইকাৰণে আৰু দেখুৱা নাই। তাৰপিছত ঘৰৰ কাম চামবিলাক কৰি আছো, বজাৰো আনিছে, আহক দেখাই আছো। আপোনালোকে ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব। আৰু নতুন নতুন ব্লগবিলাক জনে চাই প্লিজ এটা কৰি ছাবস্ক্ৰাইব মাৰি দিব। আশা ৰাখিছোঁ শেষলৈকে চাব। আহক দেখাই আছো কি কি বজাৰ আনিছে। দুটা তুলি ল'লোঁ, ঘৰটো সাৰি ল'লোঁ। এতিয়া বজাৰ কি কি আনিছে চাওঁ, ময়ো চাওঁ, আপোনালোককো দেখাই দিওঁ কি কি বজাৰ আনিছে। এইবিলাক হৈছে উৰহি, উৰহি হয়নে নহয়। উৰহি লৈ আহিছে, উৰহি আৰু ধনিয়া পাত, শাক, এইটো হৈছে উৰহি, দেখিছেনে। আৰু ফুলকবি লৈ আহিছে, বেঙেনা আছে, ৰচুন আৰু মাছ কি আহিছে চাওঁ। এইটো মাছ লৈ আহিছে, কাটি কুটি আনিছে, বাটা মাছ বুলি কওঁ আমি। আৰু কাঁহী বাতি ইমান নাই, দুটা এটা আছে, ধুই ল'ম। চাহ খোৱা ৰাতিতেতো কাঁহী বাতি ধুই থৈ দিওঁ। কাপোৰ আছে কেইটামান, ধুই ল'ম, তাৰপিছত ৰন্ধা বঢ়া কৰিম। এয়া মাছ কাটি লৈ আহিছে। এতিয়া বাকী কাম চাম কৰি লওঁ, আহি আছোঁ। আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক। দুপৰীয়া ৰন্ধাৰ কাৰণে চব্জিবিলাক ধুই ল'লোঁ। এইটো হৈছে শাক ধুই ল'লোঁ, লগতে মাছ ধুই ল'লোঁ, পিঁয়াজ জলকীয়া কাটি লৈছোঁ। আজি নহয় পাঁচমিশালি চব্জি দি লাবৰা বনাম বহুদিন পিছত। ইয়াত আছে কচু, বেঙেনা, ৰঙালাও, ফুলকবি আৰু উৰহি দি লাবৰা বনাম। ভাত বহাই দিলোঁ। ইপিনে নহয় কেইটামান নিমখীয়া পিঠা বনাই আছোঁ। পিঠা খোৱাৰে দিন, সেইকাৰণে ভাবিলোঁ বনাওঁ। আৰু সন্ধিয়া নহয় অলপ তেলৰ পিঠা বনাম। এতিয়া অলপ নিমখীয়া পিঠা বনাওঁ, অলপ অলপে বনাওঁ, বেছি নবনাওঁ। দুপৰীয়া ৰন্ধা বঢ়া হৈ গ'ল, আহক দেখাই আছোঁ। এইটো হৈছে শাক ভাজি আৰু এইটো হৈছে মাছৰ জ্বলা, জ্বলা জ্বলাকৈ বনাইছোঁ। কেইপিচমান ফ্ৰাই কৰিলোঁ, মাছ ফ্ৰাই। আৰু এইপিনে লাবৰা, পাঁচমিশালি চব্জি লাবৰা বনাইছোঁ। আৰু ভাতো হৈ গ'ল। এতিয়া কেইটামান কাঁহী বাতি আছে, ধুইছোঁ, গা চা ধুই আহি আছোঁ। আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক। দুপৰীয়াৰ খোৱা লোৱা হৈ গ'ল, এতিয়া কাঁহী বাতিবিলাক ধুই ল'ম। তাৰ আগতে দেখাই আছোঁ কেইটামান নিমখীয়া পিঠা বনাইছোঁ। এইখিনি দেখিছেনে কিমান ধুনীয়া হৈছে নহয়। ঠাণ্ডা দিনত নহয় পিঠা খোৱাৰ মজাই বেলেগ। আৰু নিমখীয়া পিঠা এইকেইটা বনাইছোঁ, অলপকেইটা বনাইছোঁ, বেছি বনোৱা নাই। এতিয়া চাদৰ ওপৰত যাম, চাদৰ ওপৰত কাপোৰ আছে কেইটামান, লৈ আহোঁ। আবেলিৰ কামখিনি কৰি নহয় এতিয়া সন্ধিয়া কেইটামান তেলৰ পিঠা বনালোঁ, এয়া দেখাই আছোঁ। লগতে চাহ বনালোঁ অলপ। নিমখীয়া পিঠাটো বনাইছোঁ, সেইটো আৰু নাখাওঁ, তেলৰ পিঠাটো খাম। আৰু দেখিছেনে অলপখিনি বনাইছোঁ। মই অলপখিনিয়ে বনাওঁ, মানে টাটকাটো খাই ভাল লাগে নহয়। আপোনালোকে কমেণ্ট কৰিব, ব্লগ চাই কমেণ্ট নকৰে, বহুদিন ধৰি কমেণ্ট চমেণ্ট নাহে, আপোনালোকে কমেণ্ট কৰিব। এতিয়া চাহ খাম, চাহ খাই ৰাতিৰ কাৰণে ভাত চাত বনাম। আৰু সন্ধিয়া এয়া চাহ লৈছোঁ মই, লগতে ৰণিক দিছোঁ। চাহ খালোঁ, চাহ খাই ৰাতিৰ কাৰণে ভাত বনাই আছোঁ। ইপিনে ভাতটো বহাই দিছোঁ আৰু ইপিনে কণী সিজাই আছোঁ। কণী দি বেঙেনা আলু তৰকাৰী এটা বনাম ৰাতিৰ কাৰণে। বেঙেনা আৰু আলু কাটি লৈছোঁ। এতিয়া কণীটো সিজা হ'লে বনাম আৰু। তেনেহ'লে ব্লগটো শেষলৈকে চাই থাকক।
দিনৰ মাছৰ চব্জি আছে তথাপি কণী চব্জি বনালোঁ মানে কণীৰ তৰকাৰীটো বনালোঁ কণী আৰু বেঙেনা দি কাৰণ ল'ৰা মাছ ঠাছ খাব নোখোজে নহয় খোৱাটো দেৰি আছে ব্লগটো মই ইয়াতে শেষ কৰিলোঁ আকৌ নেক্সট ব্লগত আহি আছোঁ